এই সমাজত এনেকুৱা কিছুমান মানুহ আছে যি আনৰ বাবে কৰিয়েই জীৱনৰ বেছিভাগ সময় পাৰ কৰি দিয়ে আৰু অৱশেষত এনেকুৱা এটা সময় আহে তেওঁ যাৰ বাবে কৰি জীৱনৰ বেছিভাগ সময় পাৰ কৰিলে তেওঁক ঘূৰি চাবলৈও এবাৰ সময় নহয়। তেনেকুৱা এটা কাহিনীকে গল্পৰ আকাৰ দি আপোনালোকলৈ আজি লৈ আহিছোঁ। আপোনালোকে গল্পটো শুনিব। বলক তেন্তে গল্পটো আৰম্ভ কৰোঁ। গল্পৰ শিৰোনাম বিষাক্ত সময়। মূৰৰ পৰা খৰিৰ বোজাটো নমাই গাৰ কাপোৰবোৰ হাতেৰে মোহাৰি মণি ভিতৰলৈ সোমাই গ'ল। পানী এগিলাচ হাতত লৈ বাৰান্দাত থকা চকীখনতেই বহি গাটো এৰি দিলে। ফিৰফিৰকৈ বলি থকা বতাহ ছাতিয়ে তাইৰ ঘৰ্মাক্ত শৰীৰটো জোৰ পেলাই গ'ল। তাই এবাৰ পানী এঢোক মুখত লৈ ঘৰৰ সন্মুখত থকা খেলপথাৰখনলৈ চাই পঠিয়ালে। আবেলি হোৱাৰ লগে লগে খেলপথাৰখনত ল'ৰা ছোৱালীবোৰ জুম বান্ধেহি। সকলোৱে মিলি নানা খেল খেলে। ৰজা ৰাণী লুকাচুৰিৰ পৰা আৰম্ভ কৰি বিভিন্ন খেলা। কোনোবাটোৰ আকৌ নানো বুলি ভাবিলেও ককায়েক ভায়েকৰ পিছে পিছে খেলপথাৰ পায়হি ভায়েক ভনীয়েকবোৰো। আবেলি হ'লেই এইকণ সময়ত মণি প্ৰায়ে বাৰান্দাখনত বহি ল'ৰা ধেমালিবোৰ উপভোগ কৰে আৰু ৰোমন্থন কৰে হেৰাই যাব খোজা অতীতৰ কিছুমান স্মৃতি। সেই খেলপথাৰখন তাইৰ এতিয়া অতিকৈ আপোন, জীয়াই থকাৰ একমাত্ৰ সমল। তাৰ মাজতেই তাই বিচাৰি পায় ভায়েকৰ হেৰাই যোৱা মৰমবোৰ। তাইতো এতিয়া কোনো ভৱিষ্যত নাই, সপোন দেখাৰ সময়ো নাই। নিৰাশাৰ মাজত কোনোমতে জীয়াই আছে জীৱনটোলৈ। মাকৰ মৃত্যুৰ পিছত ভায়েক আৰু ৰুগীয়া দেউতাকৰ সমস্ত দায়িত্ব মণিৰ ওপৰতেই পৰিল। ভায়েকক কলেজত পঢ়াই মানুহ কৰাৰ পৰা আৰম্ভ কৰি দেউতাকৰ ঔষধৰ যোগান ধৰালৈকে সকলোবোৰ ঠিকেই আছিল। কেইটামান টিউচন আৰু আৰ্টাৰ পথাৰত ৰোৱা তোলা কৰিয়ে তাই ঘৰখন ধুনীয়াকৈ চলাই আছিল। কিন্তু এদিন দেউতাকৰ মৃত্যু হ'ল। ভায়েকৰ প্ৰতি তাইৰ দায়িত্ব আৰু বাঢ়িল। উপযুক্ত বয়সত তাইক বিয়া কৰাবলৈ ল'ৰাও আহিছিল। কিন্তু ভায়েকৰ আলৈ আথানি হয় বুলিয়েই অলপ দিন ৰওঁ বুলি ভাবি থাকোঁতেই মণিৰ বিয়াৰ বয়সো পাৰ হৈ গ'ল। নিজৰ কথা চিন্তা নকৰি ভায়েককেই ভৰসাৰ স্থল হিচাপে লৈ কেৱল মাত্ৰ ভায়েকৰ কথাই চিন্তা কৰি গ'ল। তাইৰ চেষ্টাতেই ভায়েক এদিন নিজৰ ভৰিত নিজেই থিয় দিব পৰা হ'ল। সময় গতিশীল। সময়ে কাক কেনেকৈ কলৈ লৈ যায় সেইটো পৰিস্থিতিয়েহে জানে। সিহঁতৰ বায়েক ভায়েকৰ মৰমবোৰ এটা সময়লৈকেহে যে ব্ৰতি থাকিব সেইটো তাই সপোনতো ভবা নাছিল। এদিন তাইক আচৰিত কৰি ভায়েকে ক'লে, বা তই বিয়া হৈ যা। তই এনেকৈ ঘৰতে বিয়া নোহোৱাকৈ থাকিলে মোলৈ কোনেও ছোৱালী নিদিয়ে। দেখিবলৈও বেয়া দেচোন। শিল পৰা কপৰ দৰে থৰ হৈ ভায়েকৰ মুখলৈকে চাই ৰ'ল মণি। তাই নিজৰ কাণকে বিশ্বাস কৰিব নোৱাৰিলে। তাই আজিহে বুজিলে ভায়েকৰ বাবে যে তাই এতিয়া বোজা হৈ পৰিছে। বিয়া হওঁ বুলিলেই তাইৰ বয়সৰ ছোৱালী এজনী কেতিয়াতো কোনেও গ্ৰহণ নকৰে। লাহে লাহে দিনবোৰ গৈ থাকিল। ভায়েকেও এদিন ভালপোৱা ছোৱালীজনীৰ সৈতে সংসাৰ কৰিলে। তেতিয়াৰ পৰাই তাই ভায়েকৰ বাবে আৰু এলাগী হৈ পৰিল। চোতালৰ এচুকত জুপুৰি এটা সাজি তাতেই মণি থাকিবলৈ ল'লে। গাঁৱৰে ল'ৰা ছোৱালী দুটামানক টিউচন লৈ যেনে তেনে খোৱাৰ যোগাৰটো কৰি আছে। তাই ভবাই নাছিল এনেকৈ যে এদিন তাই একেবাৰে অকলশৰীয়া হৈ পৰিব। দিনটোৰ ব্যস্ততাৰ মাজত তাই এই খেলপথাৰখনলৈ চায়েই তাই আৰু ভায়েকে কটাই যোৱা সময়বোৰ ৰোমন্থন কৰে। বেলি লহিয়ালে ল'ৰা ছোৱালীবোৰো খেলা ধূলা সামৰি ঘৰমুৱা হ'ল আৰু ৰাতিৰ সাজৰ যোগাৰৰ বাবে মণিও ভিতৰলৈ সোমাই গ'ল। প্ৰিয় শ্ৰোতাবৃন্দ, গল্পটো শুনি কেনে পালে জনাব। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ লগ পাম অন্য এটি গল্পৰ সৈতে। তেতিয়ালৈকে আহোঁ। সম্পূৰ্ণকৈ শুনাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনালোঁ।